কাৰ কথাটো মই এতিয়া নকওঁ, কাৰণ মই একদম লিডিঙত আছিলোঁ, মই এতিয়াও আছোঁ। আৰু মোৰ বেমাৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত দেখিলোঁ যে কোনো নাই, অকল মই আছোঁ, সমুজ্জ্বল দা আছে, আৰু 2 এজন আছে বাৰু ওচৰে পাজৰে। চ' গোটেই পলিটিকেল চিনাৰীটো চেঞ্জ হৈ গ'ল আৰু গোটেই বস্তুটো পলিটিক্স হৈ থাকিলে। সেইটো মই এতিয়াও দুখ কৰোঁ যে মই ইমান কষ্ট কেলৈ কৰিলোঁ। কিন্তু কাৰ এতিয়াও বিৰোধী, মই এতিয়াও বিৰোধী আছিলোঁ আৰু সদায় বিৰোধী থাকিম। আচলতে পুনৰ আন্দোলন ঘোষণা কৰিম বুলি কৈছে। আন্দোলন কৰিম, কিন্তু এইবাৰ আমি তেনেকৈ আগৰ নিচিনা নকৰোঁ, কাৰণ আমি 5জন ল'ৰা হেৰুৱাইছোঁ। সেইটো বস্তু মোক নালাগে, আমি কৰিম। এতিয়া আমাৰ বিপ্লৱ কৰিবলৈ বহুত চ'ৰ্চ আছে, ছ'চিয়েল মিডিয়া আছে, নিজৰ ভইচ আছে, নিজৰ কথা আছে। চ' আমি সেই ধৰণে কৰিম। ক'ৰবাত দৰকাৰ হ'লে আমি ধৰ্ণা দিম, সেইটো বেলেগ কথা। কিন্তু সেই যোৱাবাৰ অলপ বেছি হৈ গ'ল, মানে হাতৰ পৰা বাহিৰ হৈ যোৱাৰ নিচিনা হ'ল। মই ভবা নাছিলোঁ এনেকুৱা হ'ব। চ' সেইটো কাৰণে মই চৰি, মই মোৰ ফালৰ পৰা। কিন্তু কা আন্দোলন আমাৰ এতিয়া অব্যাহত আছে, সদায় অব্যাহত থাকিব। সেইটো কৰিব নিদিওঁ। এই গৃহীত কৰিলে নহ'ব নহয়, তেনেকৈ নহয় নহয়। ইটছ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি। চ' মানুহৰ কথা চলে ইয়াত। চৰকাৰ মানুহে বনায়, আমি চৰকাৰ বনাওঁ। চ' মানুহ আটাইতকৈ ডাঙৰ অস্ত্ৰ হয় ইয়াত, ৱেপন। সেইটো এতিয়াই কৰিম, সেইটো মই কথা পাতিব লাগিব। অফক'ৰ্ছ এতিয়া চব কথা, এতিয়া চিনেমা হওক, যি হওক, ছ'চিয়েল মিডিয়া। চ' এতিয়া পলিটিক্সৰ কথা নাযাওঁ, যেতিয়া দৰকাৰ হ'ব তেতিয়া মই মাত মাতিম। মই খোলা নাছিলোঁ কিন্তু নাই, তেতিয়া চবেই সহযোগ কৰিছিলে, আছিলে চব। কাৰটো মানে আচলতে চবে বুজি পাব লাগিব কথাটো, চবে বুজি পাব লাগিব। ইটছ এ ভেৰি পলিটিকেল ইছ্যু। আৰু নিজে নিজে যেতিয়া বুজি পাব, মানুহে নিজে অপ'জ কৰিব। মই ঠিকে আছোঁ, দেখাততো ঠিকে লাগিছে ন। শ্বুটিং টুটিং কৰি আহিলে, আজি ৰেকৰ্ডিং আছে, একো নাই, চিন্তা কৰিব নালাগে। এনেকুৱা সেই কিবা মেগনেছিয়াম নে কিবা কমিলে, এইবাৰ হেৰিত ব্লাডত ইউৰেনিয়াম ভৰাই দিবলৈ দিছোঁ। সেইকাৰণে ইউৰেনিয়াম, টাইটানিয়াম, যিটো মানে বোম বনাবলৈ ইউজ কৰে মানুহে। মই ডক্টৰক কৈছোঁ সেইকেইটা বস্তু ভৰাই দিয়ক, তেতিয়া বাকীবোৰ কমি গ'লে একো প্ৰব্লেম নহয়। চ' বোমটো বোম হিচাপে থাকিবলৈ দিয়ক। নাই, কাম চলি থাকিব লাগিব, কাম নোহোৱাকৈ মই নোৱাৰোঁ। চ' এনিৱে, অসম আগবাঢ়ি যাওক, টুৰিজম আগবাঢ়ি যাওক, ভাল মানুহ হওক, ভাল মানুহে